ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহাকাশচাৰী কল্পনা চাওলা। কল্পনা চাওলাৰ জন্ম হৈছিল 1962 চনৰ 17 মাৰ্চ তাৰিখে। তেওঁৰ দেউতাকৰ নাম আছিল বাৰণাসীলাল চাওলা আৰু মাকৰ নাম আছিল সঞ্জীৱতী চাওলা। ভাৰত আৰু পাকিস্তান যেতিয়া বিভাজন হৈছিল তেতিয়া পাকিস্তানৰ পৰা তেওঁলোক আহি ভাৰতত নিগাজিকৈ থাকিবলৈ লয়। হাৰিয়ানাৰ এখন স্থানীয় হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত পঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজৰ পৰা এৰ'নটিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছতে আমেৰিকাত তেওঁ পঢ়িবলৈ যায় আৰু আমেৰিকাত টেক্সাছ ইউনিভাৰ্চিটিৰ পৰা তেওঁ মাষ্টাৰ ডিগ্ৰী লাভ কৰে। 1988 চনত তেওঁ PhD লাভ কৰে এৰোস্পেচ ইঞ্জিনিয়াৰিঙত ইউনিভাৰ্চিটি অফ কলাইডৰ পৰা। 1991 চনত তেওঁক আমেৰিকাই নাগৰিকত্ব প্ৰদান কৰে। 1994ত আমেৰিকাৰ নাছাৰ যি মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰ তাত 4000 প্ৰাৰ্থীৰ ভিতৰত অকল মাত্ৰ 20 গৰাকী প্ৰাৰ্থীকহে নিৰ্বাচন কৰা হৈছিল আৰু সেই 20 গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছিল কল্পনা চাওলা। আৰু কল্পনা চাওলাই সম্পূৰ্ণ 3টা বছৰ প্ৰশিক্ষণৰ পিছত নৱেম্বৰ 1997ত তেওঁ প্ৰথমবাৰৰ বাবে মহাকাশলৈ যাবলৈ সাজু হয়। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে? খুব কম সময়ৰ ভিতৰত বনোৱাৰ কাৰণে ভিডিঅ'টো বিশেষ ক'ব পৰা নগ'ল। আৰু যদি আপোনালোকে জানিব বিচাৰে কলম্বিয়া স্পেচখন কিদৰে ধ্বংস হৈছিল বা 2003 চনৰ সেই দিনটো বিষয়ে জনাবলৈ নিশ্চয় আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' বনাম। নিশ্চয় কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।